মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটোৱে আবেদন যে যিখিনি ৭৫,০০০ যুৱক যুৱতীয়ে এপ্লাই কৰিছিলে সিহঁতে প্ৰজেক্ট ৰিপৰ্টটো জমা দিয়াৰ পিছত যিখিনি আমি কৰিব লগা কৰিলোঁ এইখিনিক যাতে বাহাল ৰাখি পৰৱৰ্তী সময়ত নতুন হিতাধিকাৰী সৃষ্টি কৰে। আমি আকৌ নতুনকৈ আবেদন কৰাটো এইটো অতি দুৰ্ভাগ্যজনক কথা বুলি ভাবি আছোঁ, যিহেতু আমাক তিনিবাৰকৈ ইণ্টাৰভিউলৈ মাতিছিল। আমি আৰ্থিকভাৱেও খৰচ কৰিছিলোঁ, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি একোৱেই নাপালোঁ। এইখিনি আমাক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এইটোৱে আমাৰ বিনম্ৰ আবেদন। আজিৰ এই সংবাদমেল আয়োজন কৰাৰ কাৰণ হ'ল মুখ্যমন্ত্ৰীয়ে আমাৰ এখন আঁচনি প্ৰদান কৰিছিলে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনি। সেই আঁচনিৰ আমি নিবনুৱা যুৱক যুৱতীসকলে মানে এপ্লাই কৰিছিলোঁ, আবেদন কৰিছিলোঁ। আবেদন কৰাত প্ৰথমতে মুখ্যমন্ত্ৰীয়ে মানে ১ লাখ হিতাধিকাৰীক মানে আঁচনিখন দিব বুলি কৈ দিলে ৩০,০০০, পিছত ঘোষণা কৰিলে ৩০,০০০ হিতাধিকাৰীক আঁচনিখন দিব। ৩০,০০০ৰ ভিতৰত দিলে ২৫,২৩৮ গৰাকী হিতাধিকাৰীক আঁচনিখন দিয়াৰ পিছত আমি বাদ পৰি গ'লোঁ। আমি ফিটনেছ বুলি আমি যোগ্য বুলি আমি ভাবোঁ নিজকে। আমিও আবেদন কৰিছিলোঁ, যিহেতু আমি যোগ্য বুলি ভাবোঁ, যিহেতু দুবাৰকৈ ইণ্টাৰভিউ দিয়াৰ পিছতো আমি নোপোৱাৰ কাৰণে মানে এই সংবাদখন কৰিছোঁ। আৰু এই ৭৫,০০০ মানুহ ১ লাখ দিয়াৰ কথা আছিল, ৭৫,০০০ মানুহ হিতাধিকাৰী নিদিয়াকৈ নতুনকৈ আকৌ মানে আবেদন কৰাৰ কাৰণে পৰ্টেল খুলি দিছে। আমাৰ এই ৭৫,০০০ আগতে দিব লাগিব, তাৰপিছতে নতুনকৈ আবেদন কৰক, আমাৰ কোনো আপত্তি নাই, দিয়ক, আমাৰ কোনো আপত্তি নাই। গতিকে আমাৰ এই নতুন পুৰণা যিখিনি আছে ৭৫,০০০ মানুহখিনিক আমাক মানে হিতাধিকাৰীত পেলাব লাগে। এই সংবাদমেলৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি দাবী জনাব বিচাৰিছোঁ যে ইতিমধ্যে আবেদন কৰি সাক্ষাৎকাৰ সমাপন কৰা ৭৫,০০০ যুৱক যুৱতীৰ এই আঁচনিখনৰ ধন প্ৰদান নকৰাকৈ পুনৰ পৰ্টেলৰ জৰিয়তে নতুনকৈ আবেদনৰ প্ৰয়োজনীয়তা কি আছিল। নেক্সটত আমি জনাইছোঁ প্ৰশিক্ষণপ্ৰাপ্ত তথা যোগ্য যুৱক যুৱতীক অগ্ৰাধিকাৰ দিয়া নহ'ল কিয়, আঁচনিখনৰ নীতি নিয়মখিনি উলংঘা কৰা হ'ল কিয়। গতিকে আমি আমাৰ এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী চাহাবক মানে আমি গোটেইখিনি কথা চালি জাৰি যাতে আমাক পুৰণাখিনি আগতে দিয়াৰ ব্যৱস্থা কৰি তাৰপিছত